হাই এভৰিৱান, সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ছায়েন্সৰ প্ৰি ফাইনেলত যোনটো চেপ্টাৰ 10 অৰ্থাৎ পোহৰ প্ৰতিফলন পাঠটোৰ পৰা যিমানবিলাক কুৱেশ্যন আহিছিলে প্ৰি ফাইনেলত প্ৰত্যেকবিলাক নতুন কুৱেশ্যন মই লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত মই তোমালোকক দেখাই দিম। গতিকে HSLCৰ বাবে এটা ইম্পৰ্টেণ্ট ভিডিঅ' হৈ পৰে। ইয়াৰ উপৰি বহুতে মোক এই ভিডিঅ'টো বনাবলৈ কৈ আছিলে, সেইবাবে প্ৰস্তুত কৰি উলিয়াইছোঁ। ভিডিঅ'টো একদম ধুনীয়াকৈ শেষলৈকে চাবা, বহুতখিনি কনচেপ্ট বুজিবা। আৰম্ভণিতে কৈ থওঁ, আমাৰ থিয়ৰী ক্লাছত অলৰেডি আমি এইখিনি ডিটেইলছত পঢ়া আছে, ঠিক আছে। আমাৰ কোৰ্চত মই ধুনীয়াকৈ পঢ়াই দিয়া আছে। আমি সেইটো কাৰণে আজি স্পীডত কৰি যাম কুৱেশ্যনখিনি। গতিকে ব'ল আছোন আমি এটা এটা কৰি যাওঁ। এইটো কুৱেশ্যন মই সেইদিনা প্ৰি ফাইনেলত আহোঁতেও কৰাইছিলোঁ। এনেকুৱা কুৱেশ্যন আহিব পাৰে, হা, ইম্পৰ্টেণ্ট হয়। ইয়াত কি কৈছে চোৱা, এটা ৰশ্মি মাধ্যম এৰ পৰা বিলৈ গৈছে। মাধ্যম এইটো, বি এইটো, মানে এইফালৰ পৰা এইফালে গৈছে। তেতিয়া প্ৰতিসৰণাংক কি হ'ব? ফৰ্মুলা কি? নিউ ইকুৱেল টু চাইন আই ডিভাইডেড বাই চাইন আৰ। আই মানে ৰে অফ ইনচিডেঞ্চ আৰু এংগল অফ ইনচিডেঞ্চ। তো অৰ্থাৎ মাধ্যম এইত হ'ব, ইনচিডেণ্ট ক'ত হৈছে? আপতন ক'ত হৈছে? মাধ্যম এইত। তো এই ৰশ্মিডালে এই অভিলম্বৰ লগত কিমান ডিগ্ৰী কোণ কৰিছে? 60 ডিগ্ৰী। তো ওপৰত হ'ব আই মানে 60 ডিগ্ৰী। আৰ মানে ওলাই যোৱা ৰশ্মিডাল, ৰিফ্ৰেক্টেড ৰে, প্ৰতিসৰিত ৰশ্মিডাল কোনডাল? এইডাল। অভিলম্বৰ লগত কিমান কোণ কৰিছে? অভিলম্ব এইডাল কিমান কৰিছে? 45, চাইন 45 ডিগ্ৰী। এইটো কৰি দিয়া। চাইন 60 মানে কিমান? √3/2। চাইন 45 মানে 1/√2, ঠিক আছে। কিমান হ'ব? তো এইটো √3/2 ইনটু 1/√2টো উল্টা হৈ যাব। এতিয়া √2ৱে 2ক কাটি দিব পাৰে, √2 হয়। তো √3/√2। অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনত যাওঁ। এটা অৱতল দাপোনৰ ৰশ্মি চিত্ৰত যদি এটা ৰশ্মি ভাঁজকেন্দ্ৰৰ মাজেৰে যায়, অৰ্থাৎ আমি আঁকি চাওঁ, ঠিক আছে। এই কাৰণে মই কৈছোঁ সেই টেবুলখন মনত ৰাখিব। অৱতল দাপোনৰ প্ৰতিবিম্ব আৰু উত্তল লেন্সৰ প্ৰতিবিম্ব। ধুনীয়াকৈ টেবুলখন মুখস্থ ৰাখিবা, ঠিক আছে। এইটো অৱতল দাপোন ভাঁজকেন্দ্ৰৰ মাজেৰে যায়, এইখিতে এফ থাকে, এইখিতে চি থাকে। ভাঁজকেন্দ্ৰৰ মাজেৰে যায়, ৰশ্মিটোৰ প্ৰতিফলনৰ দিশ কোন? যদি এই ভাঁজকেন্দ্ৰৰ মাজেৰে যদি গুচি যায়, ছেইম ৰাস্তাত ঘূৰি আহে ন, একে পথেদি ঘূৰি আহিব। নেক্সট কৈছে যে 7 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ এখন দাপোন আছে। দাপোনখন কি দাপোন কোৱা নাই, ঠিক আছে, অ'কে। 27 চেণ্টিমিটাৰ দূৰত্বত 18 চেণ্টিমিটাৰ আকাৰৰ এটা বস্তু ৰখা হৈছে। দাপোনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব? প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা। এন অবজেক্ট অফ চাইজ 7 চেণ্টিমিটাৰ ইজ প্লেচড, ঠিক আছে, এট 27 চেণ্টিমিটাৰ ইন ফ্ৰণ্ট অফ এ কনকেভ মিৰৰ। যোনটো অসমীয়া হেৰি কুৱেশ্যন দিছে তাৰ লগত ইংলিছটো কমপ্লিটলি ডিফাৰেণ্ট। অসমীয়া কুৱেশ্যনটোৱে ভুল আছে, সেইবাবে মই চাই আছোঁ। অসমীয়া কুৱেশ্যনটোত দাপোন কোনখন কোৱাই নাই। তুমি ইংলিছটোত চোৱাচোন। এনেকুৱা কুৱেশ্যন পৰীক্ষাত আহিলে সেইটো কাৰণে ইংলিছটোও চাই ল'বা, হে। অবজেক্টৰ চাইজ 7 চেণ্টিমিটাৰ, ঠিক আছে। ইয়াত অবজেক্টৰ চাইজ কিমান কৈছে? 18 চেণ্টিমিটাৰ। উল্টা দি দিছে, অসমীয়া অনুবাদটোৱে নাজানে চাগে। যোনখন ডিষ্ট্ৰিক্টৰ এখন পেপাৰ হয়, সিহঁতে অসমীয়া অনুবাদটোৱে নাজানে। গোটেইকেইটা ভেলু উল্টা দি দিছে, চোৱা। গতিকে সেইবাবে ভালকৈ মনোযোগ দি কৰিবা। ইংলিছটোও ভালকৈ চাবা। এনেকুৱা প্ৰশ্ন অসমীয়াত ভুল আহিলে তোমালোকক মাৰ্কছ দি দিব, চিন্তা কৰিব নালাগে। তো এতিয়া চোৱা, আমি ইংলিছটোৰ মতে কৰিম, এইটো ৰাইট কুৱেশ্যন এইটোৱে হয়। এন অবজেক্ট অফ চাইজ 7 চেণ্টিমিটাৰ। অবজেক্টটোৰ চাইজ 7 চেণ্টিমিটাৰ। আমি কি দিয়া আছে লিখি ল'ম, হা। অবজেক্টৰ চাইজ আমি কি বুলি লিখোঁ? এইচ। ইজ প্লেচড এট 20 চেণ্টিমিটাৰ ইন ফ্ৰণ্ট অফ এ কনকেভ মিৰৰ। কনকেভ মিৰৰ, মিৰৰখন কি? কনকেভ। তো মই ক্লাছতো শিকাইছোঁ, কনকেভ মিৰৰ হ'লে কি হয়? এনেকুৱা হয়। তো ফ'কাছটো এইটো ছাইডে থাকে। এইটো ছাইডে মানে আমি যদি এইফালে চাওঁ, এইফালে নিগেটিভ হয়, নিগেটিভ এক্স এক্সিছ থাকে, তো নিগেটিভ। তো ফ'কাছ কিমান হ'ব? -18। অবজেক্টটো ক'ত থৈছে? 27 চেণ্টিমিটাৰ ফ্ৰণ্টত। তো এইফালে আহিব, এইফালে মানে নিগেটিভ ইউ। কিমান হ'ব? ইউ হ'ব 27, তো 27 মাইনাছ হৈ গ'ল। ইউ হ'ব -27 চেণ্টিমিটাৰ, অ'কে। তো কৈছে এট হোৱাট ডিষ্টেঞ্চ দ্য মিৰৰ শুড এ স্ক্ৰীন প্লেচড চ' ডেট শ্বাৰ্প ফ'কাছড ইমেজ কেন বি অবটেইন। ক'ত মানে আমি ইমেজটো ল'ম, মানে ইমেজটো ৰাখিবৰ কাৰণে ক'ত পৰ্দাখন দিম আমি? আল্টিমেটলি মানে 1/v টো উলিয়াব দিছে। চ' দেয়াৰফৰ কি হ'ব? 1/v প্লাছ 1/u ইকুৱেল টু 1/f, মিৰৰ ফৰ্মুলা। লিখাখিনি মই ধুনীয়াকৈ ক্লাছত লিখাইছোঁ, আমি খালি স্পীডত কৰি যাওঁ এতিয়া, হে। 1/v
1/u মানে -1/27 লিখিছোঁ, মাইনাছ লিখিছোঁ কাৰণ মাইনাছ আছে। 1/f মানে -1/18। তো 1/v ইকুৱেল টু এইটো বস্তু এইফালে লৈ গ'লোঁ, কি হ'ব 1/27 প্লাছ হ'ব -1/18। 18 আৰু 27ৰ লসাগু কিমান তুমি ছাইডত কৰি চাব পাৰা, কিন্তু যাৰ বেছি অংক কৰা থাকে তাৰ মুখস্থ হৈ যায়। 18 আৰু 27ৰ লসাগু 54 হ'ব। চোৱা 18 3 গুণ 54, 27 দুগুণ, তো 2 - 3 ইকুৱেল টু কি হ'ব 1/-54। চ' দেয়াৰফৰ আমি কি পাম, ভি পালোঁ -54 চেণ্টিমিটাৰ। তো অৰ্থাৎ আমি কি লিখিম, অকল এইটো উলিয়াই থৈ নাহিলে নহ'ব, লিখিব লাগিব ধুনীয়াকৈ যে দাপোনৰ সন্মুখত 54 চেণ্টিমিটাৰ দূৰত্বত এখন পৰ্দা ৰাখিলে আমি স্পষ্ট প্ৰতিবিম্বটো পাম। তাৰপিছত কৈছে প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি, এইটো মেইন। প্ৰতিবিম্বৰ আকাৰ উলিয়াবৰ কাৰণে আমি প্ৰথম এমটো উলিয়াই লওঁ। এমৰ ফৰ্মুলা কি আছিলে, মই যদি কওঁ এমৰ ফৰ্মুলা আছিলে h'/h, আৰু এটা আছিলে আই থিংক m = -v/u, হয়নে? এইটো আছিলে m = -v/u। চ' এইটো ক্ষেত্ৰত কি হ'ব, ভি আছে, ভিটো -54 পালোঁ। অ'কে, চ' এতিয়া চোৱা এইটো নালাগে হে, m = -v/u, মাইনাছ ভি পালোঁ 54 -54 আৰু ইউ আছে -27, মাইনাছ মাইনাছ কাটা গ'ল, এইটো কাটিলোঁ 2, তো m = -2। m নিগেটিভ, কি হয় m নিগেটিভ। m নিগেটিভ হ'লে প্ৰতিবিম্ব কি হয়, m নিগেটিভ হ'লে প্ৰতিবিম্ব হট মানে ৰিয়েল হট, আৰু ওলোটা হয়, হট প্ৰতিবিম্ব সদায় ওলোটা হয়। তাৰোপৰি প্ৰতিবিম্ব আকাৰটোও সুধিছে, তো আমি m = আৰু এটা ফৰ্মুলা আছে h'/h। চ' -2 = h' উলিয়াব লাগে, hৰ ভেলু দিয়া আছে কিমান 7, তো h' হ'ব -14 চেণ্টিমিটাৰ। দেয়াৰফৰ প্ৰতিবিম্বৰ উচ্চতা -14 চেণ্টিমিটাৰ লিখি দিবা। নেক্সট, প্ৰতিবিম্ব গঠন হ'বলৈ প্ৰতিফলিত ৰশ্মি দুডাল ক'ত মিলিত হ'ব। চোৱা এইফালে আছে, আঁতৰত আছে একদম, এইটোতো এনেকৈ আহিব, এইটো এনেকৈ ঘূৰি আহিব, হয়নে? ফ'কাছৰ মাজে ঘূৰি আহিব, ঠিক আছে, আৰু এডাল এনেকৈ গৈছে, ঠিক আছে। তো ইয়ালৈ যদি যায়, এডাল কেনেকৈ যাব, সমান এংগলত এনেকৈ ঘূৰি আহিব, হয়নে? যিমান এংগলত আহিছে সিমান এংগলতে ঘূৰি আহিব। তো আল্টিমেটলি প্ৰতিবিম্বটো ক'ত গঠন হ'ব, তুমি কিতাপত চাই ল'বা, মই আঁকাটো ভুল নহ'বও পাৰে, তুমি তালিকাখন চাই লোৱা আৰু ক'ত গঠন হয়, মানে চিৰ এইফালে আছে, একদম অসীমৰ পৰা আহিছে ধৰা, অসীম আৰু চিৰ মাজত আছে ধৰা, যে ক'ত হয় ভালকৈ চাই লোৱাচোন তুমি। আমি নেক্সট কুৱেশ্যনত যাওঁ। 36 চেণ্টিমিটাৰ আকাৰৰ প্ৰতিবিম্ব এখন লেন্সৰ দ্বাৰা গঠন কৰা হ'ল। An image of an object of size 36 is produced by length. Okay. The image produced is about 3 times the size of the object. মানে enlarged image. Enlarged মানে ডাঙৰ ইমেজ হৈছে। এখন এনেকুৱা লেন্স থাকে, এখন এনেকুৱা লেন্স থাকে, ঠিক আছে। তো আমাক সুধিছে বস্তুৰ আকাৰ আৰু লেন্সৰ প্ৰকাৰ কি হ'ব। চোৱা প্ৰথম কৈছে যে বস্তুৰ আকাৰ প্ৰায় 3 গুণ হয়, প্ৰতিবিম্বৰ আকাৰ বস্তুৰ আকাৰ 3 গুণ। তো বস্তুৰ আকাৰ যদি 36 চেণ্টিমিটাৰ হয়, প্ৰতিবিম্বৰ আকাৰ কিমান হ'ব 108 চেণ্টিমিটাৰ, 36 × 3 108 চেণ্টিমিটাৰ হ'ল। আৰু ডাঙৰ ইমেজ ক'ত ফৰ্ম হয়, উত্তল। তো দ্য এনচাৰ ইজ 108 এণ্ড কনভেক্স, ঠিক আছে। নেক্সট, এটা বিবৰ্ধিত অসৎ প্ৰতিবিম্ব গঠন কৰিবলৈ 15 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ এখন অৱতল লেন্সৰ পৰা কিমান দূৰত্বত ৰাখিব লাগিব। বহুত ধুনীয়া কুৱেশ্যন, মানে এটা কুৱেশ্যনতে চব সোমোৱাই দিছে। চোৱা ফাৰ্ষ্ট কৈছে অসৎ প্ৰতিবিম্ব, অসৎ তো প্ৰতিবিম্ব কি, এইবিলাক লিখি থাকিব নালাগে, এইটোতো MCQ হে। অসৎ, অসৎ হ'লে M কি হয়, নিগেটিভ হয়। প্ৰথম কথা আমি সেইটো গম পালোঁ। অৱতল লেন্স কি হয়, লেন্স অৱতল। কনকেভ, অৱতল লেন্সত ফ'কাছ কিমান হয়, নিগেটিভ হয়, লেন্স হওক বা মিৰৰ হওক চবতে। চ' দেয়াৰফৰ F কিমান হ'ব -15। অ'কে, দেন এটা বিবৰ্ধিত অসৎ প্ৰতিবিম্ব গঠন কৰিবলৈ 15 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল লেন্সৰ পৰা লক্ষ্য বস্তুটো কিমান দূৰত্বত ৰাখিব লাগিব। এতিয়া আৰু প্ৰতিবিম্বটো কি হৈছে, বিবৰ্ধিত, এনেকুৱা হয়।
এতিয়া তুমি যদি চোৱা ইয়াতে কি থাকে ফ'কাছ F1 এফালে F2 তো এইটো ফ'কাছ কিমান হ'ব 15 চেণ্টিমিটাৰ হ'ল এতিয়া আমি ক'ত থ'ব লাগিব এটা 10 আছে এটা 20 আছে এটা 30 আছে 35 আছে তুমি নিজে চোৱা তুমি মানে অৱতল লেন্সৰ পৰা গঠন কৰা প্ৰতিবিম্বৰ তুমি তালিকাখন চোৱাগে কিতাপতকৈ প্ৰতিবিম্বৰ যিখন দুটাই তালিকা থাকিব এটা একদম ফ'কাছৰ পৰা এফালে থাকে ঠিক আছে ফ'কাছৰ পৰা এফালে থাকে আৰু এটা এফালে থাকে ইয়াত ফ'কাছ আৰু এফালে থাকে ঠিক আছে তো তুমি মন কৰিবা ফ'কাছৰ পৰা যদি এফালে থাকে তেতিয়া কি হয় জানেনে এনেকৈ ৰিফ্লেকশ্যন হ'ব এফালে আহি যায় ঠিক আছে তো বিপৰীত হ'বলৈ তুমি এই 10 মানে ফ'কাছৰ পৰা এইটো চাইডে থ'ব লাগিব এইটো চাইডে 10 চেণ্টিমিটাৰ হ'ব লাগিব ঠিক আছে তেতিয়া তুমি এনেওতো অৱতল লেন্সত ভাৰ্চুৱেল ইমেজে আহে গতিকে এমটো সদায় ভাৰ্চুৱেল অসৎ হ'লে পজিটিভ মই উল্টা দি আছিলোঁ চৰি অসৎ হ'লে পজিটিভ তো পজিটিভ হ'লে মানে এইফালে আহিব গতিকে সেই বস্তুটো মনত ৰাখিবা ঠিক আছে তো মই লাগিলে আঁকি দিম তোমাক এইটো চোৱা এখন অৱতল লেন্স এইফালে এইটো F1 ধৰা এইখিনি কিমান ধৰিলোঁ মই 15 চেণ্টিমিটাৰ তো ইয়াত যদি আহে এটা লেন্সত এনেই এইফালে সোমাই যাব লাগিছিলে কিন্তু ইয়াত ওপৰলৈ গুচি যায় এনেকৈ আৰু এটা ধৰ এইফালে গ'ল এইটো বহাই দিয়ে আৰু তেনেকৈ বনে মানে একজেক্টটো বনাব নোৱাৰি ঠিক আছে তো সেই হিচাপত তুমি চাবা অ'কে এতিয়া আমি নেক্সট কুৱেশ্যনটোত যাওঁ এক মিনিট ৰখা অ'কে চ' এতিয়া ঠিক হৈ আছে চাউণ্ডটো আহি থকা নাছিলে ঠিক আছে চ' এতিয়া আমি আকৌ নেক্সট কুৱেশ্যনলৈ যাওঁ চ' এতিয়া আমি নেক্সট কুৱেশ্যনটোত আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনটো কি কৈছে চাবা তোমালোকে তো তোমাক 4টা মাধ্যম দিয়া আছে পানী সৰিয়হ গ্লিচাৰিন আৰু কেৰাচিন ঠিক আছে তো আমাক কৈছে যে কি কৈছে আমাক এই মাধ্যমটোৰ ভিতৰত একে কোণেৰে বেঁকাকৈ আপতিত পোহৰ ৰশ্মিডাল আটাইতকৈ বেছি বেঁকা ক'ত হ'ব আটাইতকৈ বেছি বেঁকা ক'ত হ'ব সুধিছে ঠিক আছে তো এই কুৱেশ্যনটোৰ এনচাৰটো অপশ্যনটো তোমালোকে নিজে কমেণ্ট কৰিবাচোন এই অপশ্যনটো তোমালোকে নিজে কমেণ্ট কৰিবা ঠিক আছে এই কুৱেশ্যনটোৰ অপশ্যনটো নিজে কমেণ্ট কৰিবা কি হয় নেক্সট চোৱা -2D ক্ষমতাৰ লেন্স এখনৰ ফ'কাছ দৈৰ্ঘ্য কিমান পি আছে -2.0 ডায়প্টাৰ therefore ফ'কাছ কিমান হ'ব 1/p 1/-2 মানে -0.5 ইউনিট কি হ'ব চেণ্টিমিটাৰ নহয় মিটাৰ SI ইউনিট ঠিক আছে এইটো তুমি চেণ্টিমিটাৰটো লিখিব পাৰা ইনটু 100 কৰিলে কিমান হ'ব -50 চেণ্টিমিটাৰ যিহেতু ফ'কাছ নিগেটিভ therefore লেন্স কি হ'ব ফ'কাছ নিগেটিভ ক'ত হয় কনকেভ ঠিক আছে অসমীয়াত হ'ব অৱতল লেটছ মুভ টু দ্য নেক্সট কুৱেশ্যন যে +12 এণ্ড -2 ডায়প্টাৰ ক্ষমতাৰ দুখন লেন্স এখন আনখনৰ সংস্পৰ্শত ৰখা হৈছে সংমিশ্ৰণটোৰ ফ'কাছ দৈৰ্ঘ্য কি হ'ব ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন চিলেবাছৰ বাহিৰত হৈ যায় তো গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন অহাৰ ইমান চান্স নাই ঠিক আছে অলপ আউট অফ স্ক'প হৈ যায় তো আমি যিখিনি লাগে সেইখিনিয়ে পঢ়িম এখন অৱতল দাপোনৰ আগত 10 mm দীঘল এটা RB পিন মানে পিন এটা উলম্বভাৱে ৰখা হৈছে আমি ডায়েগ্ৰামটো আঁকি ল'ম একো টেনশ্যন নাই অৱতল দাপোন ঠিক আছে 10 mm এডাল ৰাখিছে মানে সন্মুখত ক'ত ৰাখিছে আমি নাজানো আৰু 10 mm এডাল ৰাখিছে আবি পিনটোৰ 5 mm দীঘল প্ৰতিবিম্বটো দাপোনৰ সন্মুখত 30 চেণ্টিমিটাৰ দূৰত্বত হৈছে অ'কে তো 10 mm এইটো হয় আৰু ইয়াৰ প্ৰতিবিম্বটো দাপোনৰ সন্মুখতে হৈছে তাৰমানে উল্টা হ'ব ক'ৰবাত ইয়াতে ক'ৰবাত হ'ব আৰু নাজানো ক'ত হ'ব ধৰা ঠিক আছে 5 mm ডিষ্টেঞ্চটো আৰু ক'ত গঠন হৈছে 30 চেণ্টিমিটাৰ দূৰত্বত দাপোনৰ সন্মুখত তো এইফালে আহিছে এইটো 30 চেণ্টিমিটাৰ হ'ল এতিয়া চোৱা কিছুমান বস্তু ইয়াত আমাক সুধিছে দাপোনৰ ফ'কাছ দৈৰ্ঘ্য কিমান হ'ব কেনেকৈ কৰিম চোৱা ইজি হয় তুমি এইটো পাবা এইটো কি H 10 H ডেছ কিমান তললৈ আহিছে -5 হ'ল এফালে কি আছে প্ৰতিবিম্বটো আছে মানে চব বাওঁফালে আহিছে বাওঁফালে হ'লে নিগেটিভ হয় সংখ্যা ৰেখা মতে
এইখিনি ধুনীয়াকৈ কনচেপ্টটো ভালকৈ বুজি ল'বা -30 সেণ্টিমিটাৰ অ'কে দেন ইউ কিমান হ'ব উলিয়াই লওঁ m = h'/h চ' m = h'/h হ'লে কি হ'ব আৰু এটা বস্তু জানো m = কি -v/u হ'ল অৰ্থাৎ v -30 আছে আৰু তাৰ আগত মাইনাছ দিলে দুইটা প্লাছ হৈ যাব +30 ইউ নাজানো h' আছে -5 h আছে 10 এতিয়া 5 10 কাটি দিয়া 2 মাইনাছ থাকিলে তো মাইনাছৰ এটা তলত আনি দিয়া লাগিলে -2 × 30 কৰিলে ইউ পাম -60 সেণ্টিমিটাৰ তো ইউ পালোঁ এইটো ভি পালোঁ এইটো এতিয়া এফটো উলিয়াই দিব পাৰিম 1/f = 1/v + 1/u এই দুটা যোগ কৰি দিয়া মাইনাছটো ওপৰত লৈ যাওঁ 60 আৰু 30 লসাগু কিমান 60 তো ইয়াত -1 থাকিব আৰু ইয়াতে -1 আছে তো -2 হ'ব অৰ্থাৎ -3/60 তো কৰা 20 সেণ্টিমিটাৰ -20 ঠিক আছে স্পীডত কৰি দিছোঁ এইটো অলপ আগত কৰি আহিলোঁ নেক্সট কি কৈছে তলৰ ৰশ্মি চিত্ৰটো সম্পূৰ্ণ কৰা এইটো সম্পূৰ্ণ কৰিব দিছে অৱতল দাপোন ঠিক আছে প্ৰতিবিম্ব আমি এইখিনি লিখি ল'ব লাগিব এ ফ'কাছ কিমান আছে f -30 ইউ কিমান আছে -15 হ'ল তো আমি কি কৰিম এতিয়া ভি উলিয়াওঁ 1/v + 1/u = 1/f অৰ্থাৎ 1/v + 1/-15 = 1/-30 -15টো সেইফালে নিলে প্লাছ হ'ব 1/15 - 1/30 হ'ল এইফালে লৈ গ'লোঁ এতিয়া দুইটাৰে লসাগু 15 30 30 15 পৰা 30 দুগুণ এইটো অলৰেডি এইটো মাইনাছ হ'ব চ' 1/30 therefore ইয়াৰ পৰা ভি পালোঁ আমি 30 সেণ্টিমিটাৰ ভি 30 সেণ্টিমিটাৰ মানে ভি এফালে হ'ব তো তুমি যেতিয়া প্ৰতিবিম্বটো আঁকিবা এইফালে আঁকিবা আৰু যদি এইফালে আহে অৱতল দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্বটো কি হ'ব থিয় হয় তো এইফালে আঁকি যাব ঠিক আছে এনেকুৱাকৈ আঁকি দিবা ঠিক আছে তলৰ ৰশ্মি চিত্ৰটো সম্পূৰ্ণ কৰিব দিছে তো এনেকৈ আঁকি দিবা এতিয়া ডাঙৰ হ'ব নে সৰু হ'ব সেইটো আমি উলিয়াই ল'ব লাগিব উলিয়াই লওঁ m = কি হ'ব h'/h বা -v/u তো এতিয়া কি হ'ব -v/u তো -v কিমান আছে 30 তো -30/u কিমান আছে -15 তো +2 m +2 হ'ল therefore প্ৰতিবিম্ব কি হ'ব +2 হ'লে অসৎ ভাৰ্চুৱেল আৰু থিয় আৰু আকাৰ মানে অৰ্থাৎ আমাৰ আকাৰ মানে কি জানে এইটো ডাঙৰ হ'ব +2 মানে কি দুগুণ হৈ গৈছে তো এইটো কাৰণে প্ৰতিবিম্ব দুগুণ উচ্চতাৰ তো আঁকোতে তুমি এইখিনি যিমান আছে ন ইয়াতকৈ অলপমান ওখকৈ আঁকি দিবা ঠিক আছে নেক্সট কুৱেশ্যনটোত গৈছোঁ 30 সেণ্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোনৰ এখনৰ সন্মুখত 20 সেণ্টিমিটাৰ দূৰত্বত ইমান দৈৰ্ঘ্যৰ এটা বস্তু ৰখা হ'ল এইটো কিতাপৰ পাই দিছে এইটো নিজে কৰিবা ইজি বস্তু মই কৰাই দিছোঁ নেক্সট কৈছে যে 20 সেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখনে লক্ষ্যবস্তুৰ দুগুণ আকাৰৰ প্ৰতিবিম্ব গঠন কৰে তো অলপ আগত আমি যোনটো বস্তু কৈ আহিছিলোঁ m = প্লাছ মানে প্লাছো হ'ব পাৰে মাইনাছো হ'ব পাৰে আমি ধৰা নাজানো ঠিক আছে তো আমি ফ'কাছ আছে কিমান -20 কাৰণ অৱতল দাপোন হয় আৰু লক্ষ্যবস্তুৰ দুগুণ আকাৰৰ এটা প্ৰতিবিম্ব গঠন কৰিছে ওকে তো m = চোৱা ইয়াত তলত কি কৈছে অসৎ প্ৰতিবিম্বৰ বাবে অৰ্থাৎ ফৰ ভাৰ্চুৱেল ইমেজ ভাৰ্চুৱেল হ'লে প্লাছ হয় তো m = +2 হ'ল তেনেহ'লে লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব সেইটো সুধিছে তো আমি এটা কথা জানো যে অৱতল দাপোনত ভাৰ্চুৱেল ইমেজ কেতিয়া ফৰ্ম হয় অসৎ প্ৰতিবিম্ব এইটো f ঠিক আছে এফৰ এফালে আহিলে অসৎ প্ৰতিবিম্ব গঠন হয় তো এইখিনি আছে 20 সেণ্টিমিটাৰ কেনেকৈ গম পালোঁ ফ'কাছ তো ইয়াৰ এফালে যিমান আহিব তেতিয়াহে ফ'কাছ মানে তেতিয়াহে প্ৰতিবিম্বটো অসৎ হ'ব তো 20তকৈ সৰু হ'ব লাগিব 25 নহয় 40 নহয় 10 এইটো হ'ল নেক্সট কুৱেশ্যন বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিহ্ন তো m = মাইনাছ হ'লে কি হ'ব প্ৰতিবিম্ব সৎ আৰু সৎ প্ৰতিবিম্ব সদায় ওলোটা
লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তুৰ উত্তল লেন্সৰ সন্মুখত ক'ত ৰাখিব লাগিব? ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত। নেক্সট সুধিছে যে 2 চেণ্টিমিটাৰ উচ্চতাৰ বস্তু এটা 10 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্স এখনৰ সন্মুখত অক্ষৰ লম্বভাৱে ৰখা হ'ল। লেন্সৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব ইমান, প্ৰকৃতি, অৱস্থান আৰু আকাৰ নিৰ্ণয় কৰা আৰু বিবৰ্ধন উলিওৱা। ধুনীয়াকৈ লেন্সৰ কনচেপ্টটো আমাৰ ক্লিয়াৰ হ'ব। ঠিক আছে, চ' কি দি আছে চোৱা। প্ৰথম কথা উত্তল লেন্স, তো প্ৰথম লিখি ল'লোঁ লেন্স কি হয়? উত্তল। অসমীয়াত হ'ব উত্তল, ইংলিছত হ'ব কনভেক্স। তো ফ'কাছ মানে এনেকুৱা লেন্স হ'ব। ফ'কাছ কি হ'ব? পজিটিভ। তো আমি কি কৰিম? 10 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্য, তো এফ হ'ব 10 চেণ্টিমিটাৰ পজিটিভ। 2 চেণ্টিমিটাৰ উচ্চতাৰ বস্তু এটা, বস্তুটো সদায় থিয়কৈ থাকে এইফালে ওপৰলৈ, তো ওপৰলৈ হ'লে পজিটিভ হ'ব। হ'ল। লেন্সৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব 15 চেণ্টিমিটাৰ। তো লেন্সৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব এইফালে ৰাখিম সদায়, তো ইউ সদায় মাইনাছ। হ'ল। এতিয়া আমাক সুধিছে কি? প্ৰতিবিম্বৰ প্ৰকৃতি, অৱস্থান আৰু আকাৰ। প্ৰথম ভিটো উলিয়াই লওঁ। ঠিক আছে, তো আমি কি জানো? লেন্স ফৰ্মুলা 1/v - 1/u = 1/f, অৰ্থাৎ 1/v = এইটো এইফালে লৈ যাওঁ 1/f + 1/u, অৰ্থাৎ 1/10। 1/u মানে মাইনাছ 15 আৰু 10ৰ লসাগু 30, 10ৰ পৰা 30 3 গুণ, 15ৰ পৰা 30 2 গুণ। চ' therefore v = +30 চেণ্টিমিটাৰ। তো ভি কোনফালে হ'ব? প্লাছ মানে এইটো চাইডে হ'ব। ঠিক আছে, ভিটো আমি সেইফালে পালোঁ। অ'কে, নেক্সট প্ৰতিবিম্বৰ প্ৰকৃতি, অৱস্থান। প্ৰতিবিম্বৰ অৱস্থান লিখি দিবা। therefore প্ৰতিবিম্বৰ অৱস্থান লেন্সৰ পিছফালে 30 চেণ্টিমিটাৰ দূৰত্বত। হ'ল। তেওঁ কৈছে প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা। এতিয়া আমি আকাৰটো উলিয়াওঁচোন। m = কি হয় লেন্সৰ ক্ষেত্ৰত? v/u। চ' m = v/u। তো v আছে 30, u আছে -15, তো -2। therefore নিগেটিভ, আৰু m নিগেটিভ হ'লে কি হ'ব? প্ৰতিবিম্ব সৎ আৰু ওলোটা। হ'ল। therefore m = আমি জানো h'/h, তো h' = কিমান হ'ব? m মানে হ'ব -2, পূৰণ কৰি দিছোঁ, h আছে 2, হৈ গ'ল। তো আমি গোটেইকেইটা বস্তু উলিয়াই দিলোঁ। নেক্সট কুৱেশ্যন, এখন গোলাকাৰ দাপোন আৰু ক্ষীণ গোলাকাৰ লেন্স প্ৰত্যেকৰ ফ'কাছ দৈৰ্ঘ্য ইমান। কুৱেশ্যনটোৱে নাহিলে, কি কুৱেশ্যন এতিয়া। নেক্সট সুধিছোঁ যে অৱতল দাপোনৰ ক্ষেত্ৰত ফ'কাছ দৈৰ্ঘ্য 10 চেণ্টিমিটাৰ। অ'কে, তো এফ হ'ব -10। দাপোনখনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব 40 চেণ্টিমিটাৰ, ইউ হ'ব -40। প্ৰতিবিম্বৰ দূৰত্ব উলিওৱা। ভি উলিয়াই ল'বা ধুনীয়াকৈ, এম উলিয়াই ল'বা, বিবৰ্ধন কিমান? ইজি। নেক্সট আয়তকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে পোহৰণৰ প্ৰতিসৰণ হৈছে। এনেকৈ গৈ এনেকৈ সোমাই আহে, এডাল অভিলম্ব ধৰা, তাৰপিছত এইখিনিতে এডাল অভিলম্ব এইফালে আঁতৰি যায়। হ'ল। নিৰ্গত ৰশ্মি আপতিত ৰশ্মিৰ দিশত সমান্তৰাল। এডাল আপতিত ৰশ্মি, নিৰ্গত মানে বাহিৰলৈ ওলাই যোৱাৰ কথা কৈছে চাগে এডাল। ঠিক আছে, সমান্তৰাল হয়। নিৰ্গত কোণ আপতন কোণৰ মানৰ সমান, অৰ্থাৎ এইডাল আৰু এইডাল সমান হ'বনে? আপতন কোণ নিৰ্গত কোণতকৈ ডাঙৰ, সমান হ'ব লাগে মোৰ মতে। নিৰ্গত ৰশ্মিডাল অভিলম্বৰ কাষলৈ স্থানান্তৰিত হয়, নিৰ্গত ৰশ্মিডাল নহয়, আঁতৰলৈহে যায়। চ' 1 আৰু 2 আছে নেকি ক'ৰবাত চোৱা? 1 আৰু 2, 1, তাৰপিছত 3টোতো ক'তো হ'বই নোৱাৰে। 3 য'ত আছে আঁতৰাই দিয়া, 3 আঁতৰাই দিয়া। ঠিক আছে, 1টো থাকিবই লাগিব, হয় 2 নহয় 4, 1 আৰু 2 হ'ব লাগে মোৰ মতে। ঠিক আছে, নেক্সট লক্ষ্যবস্তু কিউআৰ বাবে উৎপন্ন হোৱা প্ৰতিবিম্বটো কি হ'ব? অৱতল দাপোন এইখিনিতে আছে চোৱা। এই বস্তুটো বহুত আহি আছে দেখিছা। ফ'কাছৰ পৰা এইটো চাইডে থাকিলে কি হয়? প্ৰতিবিম্বটো এইফালে আহে, এইটো মনত ৰাখিবা, আৰু ডাঙৰ হয়। অসৎ প্ৰতিবিম্ব হয়, অসৎ, থিয় আৰু ডাঙৰ। ডাঙৰ মানে বিবৰ্ধিত। ঠিক আছে, এই কুৱেশ্যনটো কিতাপৰ পৰা আহিছে, এইখিনি তোমালোকে কৰিবা নিজে ধুনীয়াকৈ। এইটো অলপ আগত কৰি আহিলোঁ এই কুৱেশ্যনটো আমি। নেক্সট এইটোও কৰিবা, এইটোও অলপ আগত কৰি আহিলোঁ।
তাৰপিছত কৈছে উত্তৰ লেন্সত এইটো অলপ আগত কৈ আহিলোঁ, একেটা কৰি অহা কুৱেশ্যন বাৰে বাৰে আহি আছে। অবতল দাপোনে ইয়াৰ সন্মুখত 20 চেণ্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটা দুগুণ বিবৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে। প্ৰতিবিম্বটোৰ অৱস্থান আৰু দাপোনখনৰ ফ'কাছ দৈৰ্ঘ্য। প্ৰথম কি দিয়া আছে? গিভেন। এইফালে লিখিছোঁ গিভেনটো। মিৰৰটো কি হয়? দাপোন হয় যিহেতু অবতল, ইংলিছত কনকেভ। 20 চেণ্টিমিটাৰ দূৰত্বত বস্তু এটা ৰাখিছে, তো ইউ হ'ব -20। দুগুণ বিবৰ্ধিত সৎ প্ৰতিবিম্ব, তো এম ইকুৱেল টু প্লাছ নে মাইনাছ, কাৰণ সৎ ন, মাইনাছ, আৰু দুগুণ বিবৰ্ধিত মানে ডাঙৰ, ঠিক আছে, ডাঙৰ, তো ডাঙৰ মানে -2, দুগুণ বুলি কৈছে ন, -2 সেইবাবে, ঠিক আছে, এই কনচেপ্টটো মনত ৰাখিবা। চ' আমাক সুধিছে প্ৰতিবিম্বৰ অৱস্থান আৰু ফ'কাছ দৈৰ্ঘ্য, তো আমি কি কৰিম এতিয়া? ফাৰ্ষ্ট এম ইকুৱেল টু -v/u, এম আছে -2 ইকুৱেল টু -v ডিভাইডেড বাই -20 হ'ল। ইউ জেগাত -20, মাইনাছ কাটি দিয়া, তো ইয়াৰ পৰা ভি কিমান পাম? 2 × -20 মানে -40 চেণ্টিমিটাৰ। তো আমি দেয়াৰফৰ প্ৰতিবিম্বৰ অৱস্থান ধুনীয়াকৈ লিখাটো কিন্তু মেইন, তো লিখিবা প্ৰতিবিম্বৰ অৱস্থান দাপোনৰ সন্মুখত 40 চেণ্টিমিটাৰ দূৰত্বত, ঠিক আছে। তো এই বস্তুটো ধুনীয়াকৈ লিখি দিবা, অ'কে। নেক্সট দাপোনখনৰ ফ'কাছ দৈৰ্ঘ্য উলিয়ালোঁ, কি 1/f ইকুৱেল টু 1/v প্লাছ 1/u কৰি ফ'কাছ দৈৰ্ঘ্য উলিয়ালোঁ। নেক্সট 21, তোমালোকে কমেণ্ট ডাউন কৰিবা ইয়াৰ অপশ্যনটো কোনটো অপশ্যন কাৰেক্ট হয়, কমেণ্ট ডাউন, ঠিক আছে। 21 ভিডিঅ'টো পজ কৰা আৰু কমেণ্ট কৰা। আৰু অবতল দাপোন এখনে সম আকাৰৰ এটা ওলোটা প্ৰতিবিম্ব গঠন কৰিছে। এইবাৰ চোৱাচোন, এইটোও মই দেখাই দিওঁ। 10 চেণ্টিমিটাৰ ফ'কাছ দূৰত্ব অবতল দাপোন, তো এফ কিমান হ'ব? -10, কাৰণ অবতল হয় ন, মাইনাছ। লক্ষ্যবস্তুৰ সমান আকাৰৰ ওলোটা প্ৰতিবিম্ব গঠন কৰিছে। এতিয়া চোৱা, ওলোটা মানে কি? ওলোটা মানে সৎ আৰু ওলোটা একে থাকিব, তো দেয়াৰফৰ এম ইকুৱেল টু -1, মাইনাছ কিয় লিখিলোঁ? সৎ প্ৰতিবিম্ব, অ'কে। আৰু 1 কিয় লিখিলোঁ? আকাৰ একেই হয়, সমান আকাৰ, তাৰমানে h'/h এইটো সমান হয়, সেইবাবে 1 হ'ল। এই ক্ষেত্ৰত লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব নিৰ্ণয় কৰা। চ' আমি এই কনচেপ্টটো কেনেকৈ ইউজ কৰিম চোৱা। এই ক্ষেত্ৰত লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব নিৰ্ণয় কৰা। আমি ধৰি ল'লোঁ লেট ইউ এণ্ড ভি ধৰি ল'লোঁ। ইউ ইকুৱেল টু লক্ষ্যবস্তুৰ দূৰত্ব, ভি ইকুৱেল টু দিছ প্ৰতিবিম্বৰ দূৰত্ব। therefore m ইকুৱেল টু -v/u, আৰু এমৰ ভেলু কিমান আছে? -1, তো মাইনাছ কাটা গ'ল। ভি ইকুৱেল টু ইউ, ভি আৰু ইউৰ ভেলু সমান হ'ব, ঠিক আছে। 1/v প্লাছ 1/u ইকুৱেল টু 1/f, তো 1/u প্লাছ 1/u হ'ল, তাৰমানে ইউ ওপৰত হ'ব 2, তো ইউ ইকুৱেল টু 2 × f, অৰ্থাৎ 2 × fৰ জেগাত কিমান? -10, তো -20 চেণ্টিমিটাৰ ইউ, দেয়াৰফৰ ভিউ হ'ব -20 চেণ্টিমিটাৰ, সমান হ'ব দুইটা, হ'ল। তো লক্ষ্যবস্তু দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব দাপোনৰ সন্মুখত 20 চেণ্টিমিটাৰ দূৰত্বত হৈ গ'ল। তো ইমানেই আছিলে, কেনেকুৱা লাগিল কমেণ্ট কৰিবা, আৰু কিবা যদি কণ্টেণ্ট লাগে মই তোমালোকক বনাই দিম।